যি সময়ত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে সোধখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে সেই সময়তে শিৱসাগৰৰ আমগুৰিৰ চিন্তামণি গড়ত সোধখোৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সোধখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতেই আৰক্ষী তৎপৰ হৈ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত বহু সোধখোৰক জেললৈ পঠাবলৈ সক্ষম হৈছিল কিন্তু ইয়াৰ মাজতে একাংশ সোধখোৰে বিভিন্ন ভয় ভাবুকিৰে একাংশ লোকৰ পৰা সোধ আদায় কৰি আহিছে শিৱসাগৰ আমগুৰি খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত চিন্তামণি গড়ত বহু কেইজন সোধখোৰৰ কেঁকুৰা চেপাত বন্দী হৈ আছে বহু লোক প্ৰয়োজনীয়তাৰ সুযোগ গ্ৰহণ কৰি টকা সুদলৈ দি একাংশ সোধখোৰে মূলধনৰ আধা অংশকৈ টকা সুদত লৈ জীৱন ধ্বংস কৰি দিছে বহু লোকৰ এক প্ৰকাৰ ক'বলৈ গ'লে সোধখোৰৰ সন্ত্ৰাস চলিছে চিন্তামণি গড়ত সোধখোৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌতাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিৰ সভাপতি বিমল ফুকন সোধখোৰৰ সন্দৰ্ভত গৌৰীসাগৰৰ আৰক্ষী আৰু জিলা আয়ুক্তৰ হস্তক্ষেপ বিচাৰিছে আটাচুৰ নেতাগৰাকীয়ে অতি শীঘ্ৰেই চিন্তামণি গড়ৰ সোধখোৰসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কেঁকুৰা চেপাত পৰা সাধাৰণ লোকসকলক উদ্ধাৰ কৰিবলৈও নেতাগৰাকীয়ে আহ্বান জনাইছে মাননীয় অসমৰ মুখ্যমন্ত্ৰীদেৱে সোধখোৰৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে অসম পুলিচক নিৰ্দেশ জাৰি কৰিছে যদিও গৌৰীসাগৰ অঞ্চলত খনামুখ গাঁও পঞ্চায়তৰ অধীনত ১ নং চিন্তামণি গড়ত আমি জানিব পাৰিছোঁ যে কেইবাজনো সোধখোৰে সুদলৈ পইচা দিয়া নামত আচলতে অটপালি কৰি আহিছে তেখেতসকলে এটা গুণ্ডাগিৰি এটা ছিষ্টেম তাত বজাই ৰাখিছে বুলি আমি গম পাইছোঁ গতিকে এই বস্তুখিনি আমি গৰিহণা দিছোঁ সদৌতাই আহোম ছাত্ৰ সন্থাই আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ তাত যিসকল গাঁওৰক্ষী বাহিনী আছে বা যিসকল সোধখোৰ নিৰ্যাতনৰ বলি হৈছে তেখেতসকলক অকণমান সাহস কৰি আগবাঢ়ি আহক গাঁওৰক্ষী বাহিনী বা অন্যান্য ব্যক্তিসকলৰ সহযোগত গৌৰীসাগৰ আৰক্ষী প্ৰশাসন আছে শিৱসাগৰ জিলা প্ৰশাসন আছে তেখেতসকলে নিশ্চয়কৈ আপোনালোকক সহযোগ কৰিব আৰু গৌৰীসাগৰ আৰক্ষী প্ৰশাসন শিৱসাগৰ জিলা প্ৰশাসনকো আমি নিজাববীয়াকৈ এটা অনুৰোধ জনাইছোঁ যে ১ নং চিন্তামণি গড়ত যি সোধখোৰৰ অটপালি হৈছে আচলতে সেই অটপালি অনতিপলমে দমন কৰিব লাগে সোধখোৰৰ কবলৰ পৰা যিসকল নিৰ্যাতিত ব্যক্তি পৰিয়াল যিসকল দৰিদ্ৰ পৰিয়ালে নিৰ্যাতিত হৈছে সেই পৰিয়ালসকলক আচলতে সকাহ দিব লাগে এই বিষয়খিনি আচলতে আমাৰ প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ আৰু সোধখোৰ ব্যৱস্থাটোৱে আচলতে আমাৰ সমাজৰ বাবে এক অশুভ ইংগিত গতিকে তেনেধৰণৰ সোধখোৰৰ কাৰ্যব্যৱস্থা বন্ধ কৰিব লাগে খুদ মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতো এনেধৰণৰ সোধখোৰ বিভিন্ন ঠাইত থকাটো আচলতে দুৰ্ভাগ্যজনক বুলি ভাবোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ সেই নিৰ্দেশ অনুসৰি অসম পুলিচে অন্ততঃ শিৱসাগৰ জিলা প্ৰশাসন আৰু গৌৰীসাগৰ আৰক্ষী প্ৰশাসনে এইটো কঠোৰ ব্যৱস্থা ল'ব বুলি মই অনুৰোধ কৰিছোঁ যে ১ নং চিন্তামণি গড়ত যি সোধখোৰৰ কবল আছে সোধখোৰৰ যি দাদাগিৰি আছে সেই বিষয়খিনিৰ ওপৰত এই প্ৰশাসনসমূহে অনতিপলমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মোৰ অনুৰোধ থাকিল শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট দি নৰ্থ ইষ্ট